তামাৰহাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি। প্ৰতিজন হিতাধিকাৰীয়ে জব কাৰ্ডৰ জৰিয়তে পাবলগীয়া 21,000কৈ টকা পঞ্চায়ত সদস্যৰ আত্মীয়ৰ একাউণ্টৰ হতুৱাই টকা তুলি আত্মসাৎ। হিতাধিকাৰীসকলে গোলকগঞ্জ উন্নয়ন খণ্ডৰ বিষয়া, গোলকগঞ্জ থানা, ধুবুৰী আৰক্ষী অধীক্ষক, ধুবুৰী আয়ুক্ত আৰু কাৰ্ডত পৃথকে লিখিত অভিযোগৰ পিছতো আজিলৈ নহল তদন্ত। আৰক্ষীয়ে তদন্ত কৰাৰ পৰিৱৰ্তে মীমাংসা কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে অভিযোগকাৰী। অভিযুক্তই মোটা অংকৰ ধনৰ সহায়ত আৰক্ষীক তদন্তৰ পৰা বিৰত ৰখাৰ অভিযোগ। তামাৰহাটৰ হৰিৰহাট গাঁও পঞ্চায়তৰ বিষয়া, কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধি জাহিৰুল ইছলামে মিলি সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ। বড়ো চৰাইখোলা গাঁৱত চৰকাৰে 170টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবণ্টন দিয়ে। দীৰ্ঘদিনে অধিকাংশ হিতাধিকাৰীয়ে জব কাৰ্ডৰ জৰিয়তে পাবলগীয়া ধন নোপোৱাত কাৰ্যালয়ত যোগাযোগ কৰাত ঘটনা পোহৰলৈ আহে। ইয়াৰ উপৰিও চৰকাৰী গৃহ দিয়াৰ নামত পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা 5ৰ পৰা 10,000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ। লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সুফল নোপোৱাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে হিতাধিকাৰীসকলে। গোলকগঞ্জৰ পৰা আব্দুল বতেলেপৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মানে দুখীয়া মানুহবিলাকৰ ঘৰত টকা মানে জব কাৰ্ডৰ টকাবিলাক লৈছে। ইয়াৰ আগতে 10,000 টকা লৈছে। মানে মই তেতিয়া চিল্লাত আছিলোঁ, পিছত আহিছোঁ, এখেতে কেছ কৰিছে। এই দুখীয়া মানুহবিলাকৰ মুৰব্বী মই এই গাঁওখনৰ মানে বড়ো চৰাইখোলা 5 নম্বৰ ৱাৰ্ড। মোৰ নাম আবেদ আলী খান। থানাটো হ'ল গোলকগঞ্জ, জিপি হ'ল হৰিহাট। এখেতে মোক কৈছে এনে কথা, চাচা আমাৰতো ঘৰত টকা এনেকৈ খাইছে, তো আমিতো এইটো কেছ কৰি দিছোঁ। তো মই ভাবিলোঁ ঠিক আছে, দুখীয়া মানুহৰ পইচা খাইছে, মই মুৰব্বী মানুহ, তাৰ লগত থাকিব লাগিব। থাকি কিনি মই অলপ মানে ডিচি অফিচত মই গৈছিলোঁ। তাৰপিছত এখেতে কি কৰিল, মানে 12-25 তাৰিখত 2024 মোৰ ঘৰত ৰাতিপুৱা 6 বজাত এখেতে 20-25জনমান মানুহ গৈছে। যেতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ, মোৰ 2টা ল'ৰা, মোক আৰু ল'ৰা তাৰ তিৰি আছিল, তাকো মানে মাৰিছে পুৰা, লাঠি হলংগা লৈ গৈছে। মাৰাৰ পিছত আমি গোলকগঞ্জ থানা আৰক্ষীৰ লগত আমি এজাহাৰ কৰিছোঁ। তাৰ পৰা আমি সেই এজাহাৰটো ডিচিকো মই জনাইছোঁ সেইদিনা, কিন্তু কোনো একো হোৱা নাই। ঘৰৰ বাবদ যে টকা লৈছে আৰু যে জব কাৰ্ডৰ টকাখিনি নিজৰ একাউণ্টত সোমাই লৈছে, সেইটো আপোচ কৰিব দিছে? হয়, সেইটো মানে কথা কৈছে আপোচ কৰাৰ কাৰণে। তো ঘৰবিলাক যিহেতু পাইছে, যাৰ টকা খাইছে সি তাৰ লগতে আলোচনা কৰিব, এইটোতো মোৰ কোনো কথা নাই। তাৰমানে মই যে দুখীয়া মানুহৰ হাত দিছোঁ, সেইকাৰণে মোক মানে বেলেগ কৰি থানাত লৈ গৈছে, যাতে এখেতে মানে এইবিলাক বস্তু হেৰি কৰি দিয়ে। কোনে এনেকুৱা কৰি আছে? জহুৰুল ইছলাম, গাঁৱৰ মেম্বাৰ আছিলে। এতিয়া কি বিচাৰে? এতিয়া মই বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপি চৰকাৰ যাতে আমাৰ এই দুখীয়া মানুহৰ মানে ন্যায় বিচাৰটো দিব লাগে। এইটো মজুৰি কৰি খায়, টকাখিনি যাতে ঘূৰাই পায়, টকাখিনি যাতে পূৰাপূৰিভাৱে ঘূৰাই পায়, এইটো মই বিচাৰিছোঁ। আমাৰ হৰিহাট গাঁও পঞ্চায়তৰ বড়ো চৰাইখোলাৰ জহুৰুল ইছলামে আমাক 170টামান ঘৰ দিছিল। এই ঘৰবিলাকৰ আগতো 10,000কৈ টকা লৈছিল, পিছত জব কাৰ্ডৰ টকাটো 21,700 টকা সেইটো নিজৰ আত্মীয় স্বজনৰ একাউণ্টত সোমাই দি পেলাই লৈছিল। পিছত আকৌ আমি ব্লকত কৰিলোঁ, কমপ্লেইন কৰিলোঁ, ব্লকৰ পৰা থানাত ইজাহাৰ কৰিলোঁ, থানাৰ পৰা এতিয়া SP অফিচতো ইজাহাৰ কৰিছোঁ, তাতো কেছ হৈ গৈছে। এতিয়াও আমাৰ কেছটো ষ্টাৰ্ট কৰা নাই থানাত। আৰু আমাৰ কেছটো এনেকৈ বহাই আহিছে, আমি দুখীয়া মানুহ যোৱাৰ পিছত আমাক এনেকৈ হুমকি দিয়ে, আৰু সিহঁতে আমাকে হুমকি দিয়ে আৰু আমাক বহাই দিয়ে। কিয় এনেকুৱা কৰিছে আমিতো সেইটো ক'ব নোৱাৰোঁ। সি মেম্বাৰজনে 5 বছৰত টকাৰ পখাৰ বনাই দিছে, তাৰ ইমান টকা হৈছে, তো সি টকাৰ দি থানা মানে হেৰি কৰি লৈছে, টকা দি কেনে থানাটো মানে বহাই থৈছে, থানাৰ মানুহবিলাকক কিনি লৈছে, পুলিচ অফিচাৰক কিনি লৈছে। আমি এতিয়া কি কৰিম? আমাৰতো ইমান পইচা নাই, আমি দুখীয়া মানুহ, আমি দিন মজুৰি কৰি খাওঁ। এতিয়া আমি বহুতো আগবঢ়াইছোঁ, SP কোৰ্টতো গৈছোঁ, DC কোৰ্টতো গৈছোঁ, আৰু কোৰ্টতো কেছ কৰিছোঁ। এতিয়াও আমাৰ কিবা তদন্ত কৰা নাই থানাৰ পৰা। এদিন পুলিচ আহিছে, গাড়ীৰ পৰাই ৰাস্তাৰ পৰাই ঘূৰি গৈছে। এতিয়া আমাৰ তদন্ত কৰা নাই, ঘৰবিলাকক চেকিং দিয়া নাই। আপোনালোকে জব কাৰ্ডৰ টকা এতিয়ালৈকে পোৱা নাই? তেনেহ'লে আমি 1 টকা পোৱা নাই। কিমানজন মানুহৰ আছে টকা ল'লে? 100জন মানুহৰ লৈছে,
আৰু 70 জনৰ কিবা দিছে আৰু নিজৰ একাউণ্টতে সোমাইছে আৰু 70 জনৰ নিজৰ একাউণ্টত নিজৰ একাউণ্টতে সোমাইছে এশজন আছে আৰু এশজনৰ বেলেগৰ মানে নিজেৰ তাৰ মেম্বাৰজনৰ আত্মীয় স্বজনৰ একাউণ্টত সোমাইছে গোটেইখিনি টকা উঠাই ল'লে আপোনালোকে কোৱাৰ পিছত মেম্বাৰে কি কয় আমি কোৱাৰ পিছত কয় কিবা কৰিব পাৰিবি কৰিবি আমি একো টকা নিদিওঁ এনেকৈ কৈছে এতিয়া কি বিচাৰে এতিয়া আমি ন্যায় বিচাৰোঁ এতিয়া আমাৰ ৰাইজে দুখীয়া মানুহে ন্যায় পাৱাৰ কাৰণে আমি যিবিলাক কৰি আছোঁ এইবিলাক আমাৰ মন্ত্ৰী মহোদয় এইবিলাক আমাৰ বিজেপিৰ যিটো ডাঙৰ ডাঙৰ নেতাবিলাকে আছে সেইবিলাক চাই পেলাই এইটোৰ কিবা থানাত আমাক এটা ব্যৱস্থা কৰি দিব লাগে আমি যাতে দুখীয়া মানুহ এই পইচাখিনি ঘূৰি পাওঁ আমি দুখীয়া মানুহ ভালকৈ চলিব পাৰোঁ কেইবাজনৰ ঘৰ হৈছে আৰু কেইবাজনৰ হোৱাই নাই আধা হৈছে আধা এৰি আছে আৰু সেইবিলাকত থাকিব নোৱাৰে ইমান দিন হৈ গৈছে এতিয়াও ঘৰটো ঠিক কৰিব পৰা নাই